BPF দলৰ পৰা মই টিকট প্ৰত্যাশী আছিলোঁ, কিন্তু দলে মোক টিকট নিদিলে। আজি তাৰিখলৈকে মই BPFৰ সদস্য হৈ আছোঁ। মই টিকেটৰ BPF দলৰ টিকেটৰ দাবীদাৰ আছিলোঁ, কিন্তু মোক দলে টিকেট দিয়া নাই। হয়, তামোলপুৰত ৰাজনৈতিক পথ পৰিৱৰ্তন। BPFৰ প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰী সংগৰিলে তামোলপুৰৰ প্ৰাক্তন বিধায়ক BPFৰ জ্যেষ্ঠ নেতা সন্দীপ বসুমতাৰী। বসুমতাৰীৰ মতে BPFৰ প্ৰাৰ্থীগৰাকী যোগ্য নহয় নেকি? সংবাদ মাধ্যমৰ আগত কি ক'লে সন্দীপ বসুমতাৰীয়ে, চাওঁ আহক তাৰে এক বিশেষ প্ৰতিবেদন। যিখিনি মোৰ কেপাচিটি আছে, মোৰ ৱাৰ্কাৰ আছে, মোৰ লগত সদায় দিনে ৰাতে কাম কৰা ৱাৰ্কাৰ আছে, লিডাৰ আছে, তেখেতসকলক মই লগত লৈ আৰু গাঁৱে গাঁৱে যাই প্ৰচাৰ কৰিম। মই সক্ৰিয়ভাৱে প্ৰচাৰ কৰিম, আজিৰ পৰাই প্ৰচাৰ কৰিম, যাতে যোগ্য ব্যক্তিক হাতত যাতে তামোলপুৰ সমষ্টিটো অৰ্পণ কৰে আৰু তেখেতসকলৰ মূল্যৱান ভোটটো যাতে UPPL দলৰ প্ৰাৰ্থী ট্ৰেক্টৰৰ ছবিত যাতে লেহৰাম বড়ো ডাঙৰীয়াক ভোট দি বিপুল ভোটত জয়যুক্ত কৰে, তাকে মই আহ্বান কৰিম। চাওক, মই চেষ্টা কৰিম, তেখেতসকলক অনুৰোধ কৰিম, লেহৰাম বড়ো ডাঙৰীয়াৰ লগতে সমাজকৰ্মী, জ্ঞানী ব্যক্তি, এডুকেটেড পাৰ্চন, হাইলি কোৱালিফাই ব্যক্তি, গতিকে তেখেতৰ কাৰণে মই ভোট দিয়াৰ কাৰণে আহ্বান কৰিম। আৰু এটা কথা মই আপোনাৰ চেনেলৰ যোগেদি মই কৰিছোঁ, ডিক্লেয়াৰ দিছোঁ, যোৱাকালিও দিছিলোঁ, আজিও পুনৰবাৰ মই কৈছোঁ যে মই কোনো পলিটিকেল পাৰ্টীয়ে মোৰ আজিৰ পৰা মোৰ মানে কৰিব নালাগে, টেনশ্যন ল'ব নালাগে। মই লাইফত কণ্টেষ্টিং পলিটিক্সত আৰু কাহানিও তামোলপুৰ অঞ্চলৰ ৰাইজে দেখা নাপায়। মই MCLA নেখেলাওঁ, MLA নেখেলাওঁ, MP নেখেলাওঁ। আজিৰ পৰা এইটো মোৰ মানে ডিচিশ্যন, নিজাববীয়া ডিচিশ্যন। গতিকে কোনোবা মোক পলিটিকেলি আউট কৰিম, কিবা কৰিম, মোৰ ক্ষেত্ৰত একো নাখাটিব, কাৰণ মই কণ্টেষ্টিং পলিটিক্সত নানামো। আপোনাৰ লগত কিমানমান সমৰ্থক গুচি আহিছে? মইতো আজি প্ৰথম আপোনাৰ লগত মিডিয়াত ওলাইছোঁ, কিমান মানুহে আহে, হয়তো মোকো বেয়া পায়ো, কিছুমানে নাহিবও পাৰোঁ, তথাপিও চেষ্টা কৰে মোৰ লগত থকাখিনিক মই আনাৰ কাৰণে চেষ্টা কৰোঁ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পুনৰ BPF দলক মুখ্যম আঘাত। তামোলপুৰত দেখা গ'ল ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰিৱৰ্তন। BPF দলৰ জ্যেষ্ঠ নেতা তামোলপুৰৰ প্ৰাক্তন বিধায়ক সন্দীপ বসুমতাৰীয়ে সংগৰিলে BPF দলৰ মনোনীত প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰী। BPF দল ত্যাগ নকৰাকৈ সন্দীপ বসুমতাৰীয়ে মুকলিকৈ প্ৰচাৰত নামিল UPPLৰ মনোনীত আৰু BJP GSPৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী লেহুৰাম বড়োৰ সমৰ্থনত। BPF প্ৰাৰ্থীগৰাকী সংগ দিলে BJP GSP সমৰ্থিত UPPLৰ প্ৰাৰ্থী লেহুৰাম বড়ো। এই সন্দৰ্ভত UPPLৰ কাৰ্যালয় এটা মুকলি কৰি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সন্দীপ বসুমতাৰীয়ে ক'লে, BPF দলৰ পৰা মই টিকট প্ৰত্যাশী আছিলোঁ, কিন্তু দলে মোক টিকট নিদিলে। তামোলপুৰ বিধান সমষ্টিটো এটা শিক্ষিত মানৰ সমষ্টি। তামোলপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা 11গৰাকী প্ৰাৰ্থীৰ ভিতৰত BJP GSP সমৰ্থিত তথা UPPLৰ মনোনীত প্ৰাৰ্থী লেহুৰাম বড়ো এগৰাকী উপযুক্ত প্ৰাৰ্থী। তেওঁ বিধায়ক হ'লে সকলো জাতি জনগোষ্ঠীৰ লোকে সম অধিকাৰ পাব আৰু সকলো জাতি জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়ন সফল হ'ব। উন্নয়ন হ'ব সমষ্টিৰ। যিহেতু লেহুৰাম বড়ো তামোলপুৰ সমষ্টিৰ এগৰাকী যোগ্য প্ৰাৰ্থী, সেয়েহে তেওঁ সমৰ্থনত মই ওলাই আহিছোঁ। BPFত থাকি UPPLৰ প্ৰাৰ্থীৰ সমৰ্থনত ওলাই অহা সন্দৰ্ভত তেওঁ কয় যে BPF দলে মোৰ ওপৰত কি ব্যৱস্থা লয়, দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰ এই সিদ্ধান্ত ল'ব। তামোলপুৰৰ দৰে সন্মানীয় সমষ্টিটো অযোগ্য ব্যক্তিৰ হাতলৈ যোৱাটো মই বিচৰা নাই। মোৰ সামৰ্থ্য অনুযায়ী UPPLৰ দলৰ প্ৰাৰ্থীগৰাকীক সহায় কৰিম। মোৰ সমৰ্থকসকলক লগত লৈ গাঁৱে গাঁৱে গৈ যোগ্য ব্যক্তিগৰাকীৰ কাৰণে প্ৰচাৰ চলাম। মই সক্ৰিয় ৰাজনীতিত থাকিম, কিন্তু কোনো ৰাজনৈতিক দলে মোক লৈ চিন্তিত হ'ব নালাগে। মই ভৱিষ্যতে বিধায়ক, সাংসদ বা MCL হিচাপে কেতিয়াও নিৰ্বাচনত অৱতীৰ্ণ নহওঁ বা প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছোঁ। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে, কিয় হঠাৎ সন্দীপ বসুমতাৰীয়ে সংগৰিলে BPFৰ প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰী? সন্দীৰ মতে BPFৰ প্ৰাৰ্থীগৰাকীক তামোলপুৰ সমষ্টিৰ বাবে অযোগ্য নেকি? BPFৰ প্ৰাৰ্থীগৰাকীৰ বাবে প্ৰত্যাহ্বান হ'ব নেকি সন্দীপ বসুমতাৰী? এতিয়া সচেতন মহলৰ মাজত 1 লাখ টকীয়া প্ৰশ্ন কৰিছোঁ। তামোলপুৰ সমষ্টি 18 নং তামোলপুৰ সমষ্টি হ'ল জ্ঞানী মানুহৰ সমষ্টি, বুদ্ধিজীৱী মানুহৰ সমষ্টি, সকলো জাতি জনগোষ্ঠী বসবাস কৰা সমষ্টি। ক'ব গ'লে মিনি ইণ্ডিয়া বুলি ক'ব পাৰে তামোলপুৰ সমষ্টিটো। সেই সমষ্টিটো নেতৃত্ব বহন কৰিব লাগিলে
বিধায়ক হিচাপে নেতৃত্ব বহন কৰিব লাগিলে যোগ্য ব্যক্তিৰ প্ৰয়োজন, জ্ঞানী মানুহৰ প্ৰয়োজন, আগতে সমাজকৰ্মী সমাজ সেৱা কৰা অভিজ্ঞতা থাকিব লাগিব। সেই হিচাপে 11জনৰ প্ৰাৰ্থীৰ ভিতৰত মই লেহৰাম বড়ো ডাঙৰীয়াক মোৰ বিবেকে কৈছে যে যোগ্য ব্যক্তি আৰু তেখেতে বিধায়ক হ'লে সকলো জাতি জনগোষ্ঠীক সম অধিকাৰ দিব, সকলোকে ভাল ধৰণেৰে পৰিচালনা কৰিব আৰু তামোলপুৰৰ আমি সৰ্বাংগীন উন্নতি যিখিনি আধৰুৱা কাম আছে অলৰাউণ্ড ডেভেলপমেণ্ট, এডুকেশ্যন ছেক্টৰেই হওক, এগ্ৰিকালচাৰ ছেক্টৰেই হওক, কমিউনিকেশ্যন ছেক্টৰেই হওক, অলৰাউণ্ড ডেভেলপমেণ্টটো আমি ভাবিছোঁ লেহৰাম বড়ো ডাঙৰীয়া প্ৰতিনিধি হোৱাৰ পিছত ভাল ধৰণেৰে সফল হ'ব, কাম কৰিব পাৰিব, সেইটো আমি দৃঢ় বিশ্বাস। এইকাৰণে মই যিটো তামোলপুৰ সমষ্টিৰ ex-MLA বিধায়ক, মোৰ বিবেকে মই যোগ্য ব্যক্তিক দায়িত্ব দিয়াটো মোৰ বিবেকে কয়, সেই হিচাপে মই লেহৰাম বড়ো ডাঙৰীয়াক সমৰ্থন জনাইছোঁ। আপুনি BPF দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিলে, বৰ্তমান সময়ত BPF দলে যিগৰাকীক প্ৰাৰ্থিত্ব দিছে BPFৰ পৰা, সেইগৰাকী আপোনাৰ মতে তাৰমানে উপযুক্ত নহয় বুলি ভাবে? মই কাৰো ব্যক্তিত্বৰ ওপৰত মই মন্তব্য কৰিব নাযাওঁ। চবে কেণ্ডিডেট, কণ্টেষ্টিং কেণ্ডিডেট চবৰো অধিকাৰ আছে, কাৰণ ভাৰতবৰ্ষৰ ডেম'ক্ৰেচি কাণ্ট্ৰি, ইয়াত সকলোৰে কণ্টেষ্ট কৰাৰ ৰাইটছ আছে, ভোট দিয়াৰ অধিকাৰ আছে, আমাৰ মৌলিক অধিকাৰ, ফাণ্ডামেণ্টেল ৰাইটছ। গতিকে কোৱাৰ কি যোগ্য মই সেইটো বিচাৰিব যোৱা নাই, কিন্তু মোৰ দৃষ্টিত লেহৰাম বড়ো ডাঙৰীয়া হ'লে তামোলপুৰৰ সুব্যৱস্থা হ'ব বুলি মই অনুভৱ কৰি তেখেতক সমৰ্থন কৰিছোঁ। আপুনি BPFৰ কৰ্মী আছিলে, আপোনাৰ ওপৰত যদি কিবা অনুশাসন ব্যৱস্থা লয় আপুনি কি কৈছে? নাই, মই ইতিমধ্যে কৈছোঁ দলে কি সিদ্ধান্ত লয় সেইটো হাইকমাণ্ডে কৰিব। আমাৰ হাইকমাণ্ড মুৰব্বী হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ ওপৰত এৰি দিছোঁ, কিন্তু মই নিজে জানা বুজা মানুহ হয় কিছুমান অযোগ্য ব্যক্তিৰ হাতত তামোলপুৰৰ দৰে সন্মানীয় সমষ্টিটো মই এৰি দিয়াটো মোৰ মনে কোৱা নাই, মই বিচৰা নাই। গতিকে সেই হিচাপে আমি সমৰ্থন কৰিছোঁ। হাইকমাণ্ডৰ ওপৰত মোক টিকেট দিয়া নাই, ইয়াৰ কোনো ক্ষোভ নাই, মোৰ দুখো নাই। মই সদায় হাঁহি তামচাত থাকিব ভাল পাওঁ, পালিও ভাল পাওঁ, নাপালিও ভাল পাওঁ, মোৰ কোনো মনত দুখ নাই। সকলোৰ লগত মিলি জুলি থাকিব বিচাৰোঁ। মানুহক পাৰা পৰ্যন্ত মই সহায় কৰিব বিচাৰোঁ, সহায় কৰিব নোৱাৰিলে মোৰ অন্যায় কৰা মোৰ মনোভাৱ নাই। বাক্সাৰ পৰা কুমাৰদীপ কাশ্যপ ৰিপৰ্ট, জিঅন নিউজ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সংবাদ মাধ্যমৰ হৈ সেৱা কৰাত আপুনি আগ্ৰহী নেকি? যদি আগ্ৰহী, জিঅন নিউজে প্ৰদান কৰিব সেই সুবিধা, কিয়নো জিঅন নিউজৰ প্ৰয়োজন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা স্থানীয় সংবাদদাতাৰ। আগ্ৰহীসকলে তলৰ ঠিকনাত যোগাযোগ কৰক।